ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ প্ৰহৰী গল্পটো আপোনালোকৰ সকলোৰে পৰিচিত। আজি প্ৰহৰী গল্পটো পাঠ কৰিবলৈ ওলাইছোঁ। গল্পটো দীঘল, যদিও আশা কৰোঁ আপোনালোকে শুনিব। এটা দুৰ্গত 2000 সৈন্যৰ 60 দিনৰ খোৱাবস্তু আছিল। ঠিক আছে, 21 দিনৰ পিছত তাৰে 300 সৈন্য গুচি গ'ল। কিমান? 300। চকু দুটা মুদি মনে মনে 2000ৰ পৰা 300 বিয়োগ কৰি ৰজনী মাষ্টৰে মূৰটো দুপিয়ালে। বুজিলোঁ। 10 দিনৰ মূৰত দুৰ্গটোলৈ আৰু 800 সৈন্য আহিল। কি হ'ল কথাটো? আৰু আহিল 800। এইবাৰ মুখে মুখে যোগ কৰি ৰজনী মাষ্টৰ পোন হৈ বহিল। মাষ্টৰে ভাবিছিল অংকটো সিমানেই, তথাপি তেওঁ শেষৰ শাৰীটো পঢ়িলে। সৈন্যবিলাকে বাকী থকা বস্তুখিনি কিমান দিনলৈ খাব পাৰিব? মাষ্টৰৰ হাহাকাৰ লাগি গ'ল। তেওঁ কঁপালখন থুপ খুৱাই তধা লাগি শেষ শাৰীটোলৈ চাই ৰ'ল। বয়সৰ লগে লগে চকুৰ দৃষ্টি ভোঁতা হৈ আহিছে। কোনোবা এশাৰী পঢ়োঁতে অইন কোনোবা এশাৰী পঢ়া নাইতো। চুৰিয়াৰ আগটোৰে মাষ্টৰে চকু দুটা এবাৰ মচি ল'লে। তাৰ পিছত তেওঁ অংকটো মূৰৰ পৰা পঢ়িবলৈ ধৰিলে। এবাৰ পঢ়িলে, দুবাৰ পঢ়িলে আৰু প্ৰতিবাৰতে অংকটো বেছি অকোৱা পকোৱা, বেছি জটিল হৈ যাবলৈ ধৰিলে। অৱশেষত আগগুৰি একো ধৰিব নোৱাৰি মাষ্টৰে সেই অংকটোৰ সলনি পাটীগণিতখনৰ গোটেই পৃষ্ঠাটোলৈ অসহায় দৃষ্টিৰে চাই বহি ৰ'ল। যেন এটা প্ৰকাণ্ড দুৰ্গলৈ হেজাৰ হেজাৰ সৈন্যৰ অহা যোৱা চলিছে। ওলোৱা ওলাইছে, সোমোৱা সোমাইছে আৰু দুৰ্গৰ প্ৰৱেশদ্বাৰত টোল এখনত বহুৱাই দি ৰজনী মাষ্টৰক কোৱা হৈছে, তুমি সৈন্যবোৰ গণি যোৱা। অকণমান সময় তেনেকৈ থাকি ঘন ঘনকৈ চকু দুটা পিৰিকিয়াই মাষ্টৰ চকীখনত পোন হৈ বহিল। তাৰ পাছত তেওঁ দিলীপক ক'লে, এইটো অংক হ'ব দে বাৰু। তই এতিয়া বুৰঞ্জী পঢ়চোন। আজি কেইবাদিনো দেখোন বুৰঞ্জী পঢ়া শুনা নাই। পঢ়, ডাঙৰকৈ পঢ়ি যা, মই শুনি যাম। দিলীপে মেজত থুতৰিটো থৈ আধা খোৱা পানী গিলাচৰ মাজেদি তেওঁ চকু মুদি মাষ্টৰৰ মুখখন কেনেকুৱা দেখি চাবলৈ চেষ্টা কৰি আছিল। সি জানিছিল এইটো অংক মাষ্টৰক কৰি দিবলৈ দিলেই সি বহুত সময় আজৰি পাব। হয়তো দৌৰ মাৰি এপাকত পাকঘৰত ভুমুকি আহিবগৈ পাৰিব, নাইবা সিটো কোঠালীত জোনালীয়ে কি কৰিছে চাবলৈ যাব। কেৱল মাষ্টৰ অংকটোত আৰু অলপ সময় মগ্ন হৈ যাবলৈ সি বাট চাই আছিল। মাষ্টৰৰ নতুন হুকুম শুনি সি মেজৰ তলত সোমাই থকা ভৰি এখন খজুৱাই তলৰ ওঁঠখন বিকটাই দিলে। তাৰ পিছত কিতাপৰ জাপৰ পৰা পকাবন্ধা বুৰঞ্জী কিতাপখন উলিয়াই ল'লে। ডাঙৰকৈ পঢ়িবলৈ দিলে সি চিঞৰি চিঞৰি পঢ়ে, কাৰণ তাৰ অভিজ্ঞতা আছে। যিমানে জোৰে পঢ়ে সিমানেই কম সময় পঢ়িব লাগে। দিলীপৰ চিঞৰৰ মাজতে মাষ্টৰৰ চকু মুদ খাই আহিল। মেজত কিলাকুটিৰ ওপৰত ভেজা দি 2 হাতেৰে চকু দুটা ঢাকি ধৰি তেওঁ মৌন হৈ ৰ'ল। তেওঁৰ বেয়া লাগিছিল। কেনেকৈ আৰু ইমান দিন চলিব? চকুৰ আগতে জন্ম হোৱা ল'ৰা দিলীপে কাইলৈ পৰহিলৈ XY লগোৱা অংক কৰিব। আজি দুৰ্গৰ খোৱাবস্তু হিচাপ কৰিছে। তেতিয়া বা আকৌ ক'ৰ সাগৰৰ ঢৌ গনাৰ অংক উলিয়াব? আৰু তেতিয়াও যদি ৰজনী মাষ্টৰৰ এইখন চকীত বহি থকাৰ ভাগ্য হয়, তেনেহ'লে তেওঁ বোবা হৈ থাকিব লাগিব। আজিতো হোৱাই নোহোৱাই কিবা এষাৰ কৈ আছে। তেতিয়ানো পাৰিবনে চাগৈ? XY লগোৱা অংক কৰিবলৈ পোৱাৰ আগতেই স্কুল এৰা ৰজনী মাষ্টৰ পাঠশালাৰ মাষ্টৰ। সাহিত্য, ছবি অঁকা, হাতৰ আখৰৰ মাষ্টৰ। এবাৰো নমচাকৈ বৰ্ডত ৰজনী মাষ্টৰে ভাটৌ চৰাই আঁকে। কচুপাত গিলাচটো অত্যন্ত সাধাৰণ কথা। ল'ৰাই থিয় হৈ সাহিত্য পঢ়ি যাওঁতে চকীত বহি চকু মুদি মাষ্টৰে যদি মাজতে মাত লগায়, কি আকৌ পঢ়চোন, তেনেহ'লে ল'ৰাই আকৌ পঢ়ি দেখিব যে সঁচাকৈ সি শব্দ এটা এৰি থৈ গৈছিল। হাতৰ আখৰ ভাল কৰিবলৈ ল'ৰাক
ৰজনী মাষ্টৰে এচাৰেৰে আঙুলিৰ গাঁঠিত কোবাইছিল। বানান নোৱাৰাৰ কাৰণে বহু ল'ৰাই গাত এচাৰি সাজ লৈ ঘৰলৈ উভতি গৈছিল। বহুত ল'ৰাৰ বাপেকে বহুত গধূলি মাষ্টৰৰ ঘৰত গালি পাৰিয়ে গৈছিল। থিয় কৰাই থবা, আঁঠু কঢ়াই থবা, সেইবোৰ জানো শাস্তি নহয়? সেইহেন কোবকেইটা মাৰিবৰ সময়ত ল'ৰাকণ কিমান কণ তোমাৰ চকুত নপৰিল নে? কিবা এটা দোষ কৰিলে শুধৰাই দিবলৈ, কিবা এটা নোৱাৰিলে শিকাই দিবলৈ তোমাক মাষ্টৰ ৰাখিছে। ল'ৰা ঘূণীয়া কৰিবলৈ ৰখা নাই নহয়। তোমাৰ নিজৰ ল'ৰা হোৱা হ'লে মাৰিলাহেঁতেন নে সেইকেইটা কোব? যিবিলাকে ঘৰলৈ আহি গালি পাৰি যায়, তেওঁলোক অলপ আচৰপ খঙত নাহে, আহিলে উগ্ৰমূৰ্তি ধৰি আহে। গালি পাৰিবৰ সময়ত গাত হুঁচ নাথাকে, মুখত যি আহে তাকে কয়। ৰজনী মাষ্টৰে ওপৰলৈ চাই নিৰ্বিকাৰভাৱে শুনি যায়। কিন্তু কথাবোৰ শুনি বৰ কষ্ট পায় বেৰৰ সিফালে থকা ভাগ্যৱতীয়ে। প্ৰতিজন মানুহে গালি পাৰি যোৱাৰ পিছত ভাগ্যৱতীয়ে মাষ্টৰক দহাই দহাই বুজায়, লোকৰ ল'ৰা-ছোৱালীৰ গাত কিয় হাত তোলে? কিয় মানুহৰ গৰিহণা খায়? ৰজনী মাষ্টৰে বহু ৰাতিলৈকে গুজৰি গুমৰি থাকে। হুঁ, তোমাৰ নিজৰ ল'ৰা হোৱা হ'লে দৰকাৰ নাই মোৰ তেনেকুৱা গৰু-গাধ ল'ৰাৰ। তেনেকুৱা ল'ৰাৰ বাপেক হোৱাতকৈ মই এতিয়া বহুত সুখত আছোঁ। অথচ যিবিলাক মানুহে মাষ্টৰক গালি পাৰি যায়, তেওঁলোক সকলোৱে জানে মাষ্টৰৰ ল'ৰা-ছোৱালী নাই। নোহোৱা নহয়, বিয়াৰ 2 বছৰৰ পিছতে ভাগ্যৱতীৰ ছোৱালী এজনী হৈছিল। কিন্তু তাই পৃথিৱীৰ পোহৰত কান্দিবলৈ নেপালে, নিস্তব্ধ হৈ আহিল। ভাগ্যৱতী ৰজনী মাষ্টৰ সহায় সাৰথি হ'বলৈ অহা চুবুৰীয়া তিৰোতা সকলোকে নিস্তব্ধ কৰি পৃথিৱীৰ অকণো আহুকাল হ'বলৈ নাপাওঁতেই তাই গুচি গ'ল। তাৰ পিছত আৰু এজনী ছোৱালী। সেইজনী ছোৱালীয়ে কিন্তু কান্দো বুলি কান্দিলে। মাজে মাজে অকণমান সময় টোপনি, অকণমান নিস্তব্ধতা, তাৰ বাহিৰে কেৱল কান্দোন আৰু কান্দোন। ভাগ্যৱতীয়ে দুৰ্বল হাতখন তাইৰ গালে মুখে ফুৰাই দিয়াৰ বাহিৰে বিশেষ একো কৰিব নোৱাৰিলে। তাতকৈ বেছি কিবা কৰিবলৈ তেওঁ দেহৰ শক্তি বিচাৰি পোৱা নাছিল। ছোৱালীজনীক ভূত-প্ৰেত ক্ষেতৰ ধৰিব পাৰে, অপদেৱতাই ভৰ কৰিব পাৰে, সেইবুলি আঁতৰাব ব্যৱস্থাও ওচৰ চুবুৰীয়াই কৰিছিল। ৰজনী মাষ্টৰৰ গাত কিন্তু তৎ নাছিল। তেওঁৰ ছোৱালীয়ে অন্ততঃ কান্দিছেতো, কান্দক দিয়াচোন, নেকান্দি তাই কিটো কৰিব? আমি এতিয়া আধা বয়স পালোহি, এতিয়াও জানো আমি মনৰ কথা এষাৰ খুলি ক'ব পাৰিছোঁ? জনা বুজা হৈছোঁ কাৰণে আমি নোকোৱাকৈ থাকিব পাৰিছোঁ। সেইকণ ছোৱালীয়ে সেইবোৰ কি জানে? তাই ক'বতো নাজানি, নোকোৱাকৈ থাকিবও নাজানে। তোমালোকে সেইবোৰ নুবুজা। মাষ্টৰে দোকানলৈ ঢাপলি মেলিলে ছোৱালীজনীৰ ফ্ৰক কিনিবলৈ। দৰ্জীয়ে ক'লে, এগছ কাপোৰেৰে 2টা ফ্ৰক হৈ কাপোৰ থাকিবহে। মাষ্টৰে ক'লে, এটা বাৰু পিছত হ'ব, মোক এতিয়া ফটকৰে এটা চিলাই দিয়া। মই অকণমান ইয়াতে বহিছোঁ। দৰ্জীৰ কেঁচি হাত ভৰি সমানে চলিল। মাষ্টৰে তধালকি চাই থাকোঁতেই চকুৰ আগত অকণমান চোলা এটা গঢ় ল'লে। হে চোলাকণ চোৱা বুলি মাষ্টৰে 2 হাতৰ আঙুলিৰে চোলাটো বহলাই অকণমান ওপৰলৈ তুলি ধৰি নিজৰ আনন্দত নিজেই হাঁহিলে। তাৰ পিছত তেওঁ লৰালৰিকৈ ঘৰলৈ উভতিল। যাবৰ সময়ত কৈ গ'ল, ইটো চোলা মই এসময়ত লৈ যামহি, তৈয়াৰ কৰি থবা। মাষ্টৰ আহি ঘৰ পাওঁতেই ছোৱালীজনীৰ কান্দোন বন্ধ হৈছিল। তাই যিকণ কান্দিম বুলি আহিছিল সেইকণ কন্দা শেষ হ'ল। মাষ্টৰ ইটো চোলা আনিবলৈ নগ'ল। ভালেমান দিন বাট চাই দৰ্জীয়ে ঘৰতে চোলাটো দি পইচাকেইটা লৈ গ'ল। যিমান দিন থাকিব লাগিছিল ভাগ্যৱতী তাতকৈ কেইদিনমান বেছি বিচনাত পৰি থাকিব পিছত লাহে লাহে উঠিল। কিছুদিনৰ ভিতৰতে মানুহজনী আকৌ সহজ হৈ পৰিল। তেওঁ ঘৰৰ কাম বনত হাত দিলে। মাষ্টৰো সেই। ইতিমধ্যে যে কিবাকিবি ঘটি গ'ল কোনেও যেন ক'বই নোৱাৰে। মাষ্টৰে সুবিধা পালেই ভাগ্যৱতীক ডাকৰ বচন ব্যাখ্যা কৰি শুনায়। মাত্ৰ 3টা বচন ব্যাখ্যা কৰোঁতেই দেওবাৰৰ গোটেই দুপৰীয়াটো যায়। ভাগ্যৱতীয়ে সময় পালেই মাষ্টৰে খাবলৈ হেঁপাহ কৰি থকা কাহুঁদি খৰিচা আদি দুষ্প্ৰাপ্য বস্তুৰ আয়োজন কৰে। তেওঁলোকৰ মাজলৈ 2টা প্ৰাণী আহি গুচি গ'ল। তাৰ কথা ভুলতো কোনেও কেতিয়াও উল্লেখ নকৰে, যেন সতি-সন্ততিৰ কথা কাৰো মনলৈ এতিয়াও অহাই নাই।
ঘৰত অকলে থকা সময়খিনিত কিন্তু ভাগ্যৱতীৰ বুকুখন কিহবাই খামোচ মাৰি ধৰা যেন লাগে। চাউলৰ ধান বাচি থকা আঙুলিকেইটা তেওঁ ক'ব নোৱাৰাকৈ ৰৈ যায়। বহুত দুপৰীয়া তেওঁৰ চকুযোৰ সেমেকি উঠে। কেৱল এটা কথাই তেওঁ খুলি খুলি খায়। তেওঁৰ দুখতেই মানুহটোৰ মনটো ভিতৰি ভিতৰি মৰি গৈছে। কি যন্ত্ৰণাত মাষ্টৰৰ বয়সৰ মানুহে হঠাতে ডাকৰ বচন পঢ়ি ৰস পায়। ভাগ্যৱতীয়ে বুজে। ল'ৰাক সাহিত্য পঢ়িবলৈ দি স্কুলৰ চকীত বহি আঙুলিৰে চকু ঢাকি মাষ্টৰে ভাবে, নিজৰতো একো নাছিল আৰু একোৰে আশাও নাই। লগতে এতিয়া মানুহ এজনীৰ জীৱনৰ আশা আকাংক্ষা সকলো তেওঁ নষ্ট কৰিলে। একুৰা জ্বলা জুই বুকুত লৈ মানুহজনী সম্পূৰ্ণ ধীৰ স্থিৰ শান্ত হৈ থাকে। আৰু ভাগ্যৱতীৰ এই শান্ত ভাৱটোৱে মাষ্টৰক অস্থিৰ কৰি তোলে। মাজে মাজে মাষ্টৰৰ ভয় লাগি যায়। ভাগ্যৱতীয়ে নজনাকৈ ৰজনী মাষ্টৰে কাৰোবাক পৰামৰ্শ সোধে। অৱশ্যে ঘৰৰ চৌহদৰ ভিতৰত নাৰিকল পুলি ৰুবা, বাটৰ কাষত আহঁত গছ পুলি ৰুই দিবা, এই জাতীয় পৰামৰ্শতকৈ বেছি কিবা দিব পৰা কোনো মাষ্টৰে হাতেৰে ঢুকি পোৱা নাছিল। তেওঁলোকৰ কথাৰ মাষ্টৰে লগে লগে ৰাখিলে। বাটৰ ওলোৱা সোমোৱা বাটৰ দুয়োকাষে তেওঁ 2টা নাৰিকল পুলি ৰুলে। 7খন গাঁৱৰ মানুহে চহৰলৈ অহা যোৱা কৰা বাটৰ কাষত লহপহীয়াকৈ আহঁত পুলি এটা ৰুই মজবুত জেওৰা এখনেৰে বেৰি দি আহিল। ভাগ্যৱতীয়ে সেইবোৰ একো ব্যাখ্যা নকৰিলে। কিছুদিনৰ পিছত ভাগ্যৱতীয়ে তৃতীয় কেঁচুৱাটো জন্ম দিলে। এইবাৰো ছোৱালী। আৰু কেইঘণ্টামান থাকি ছোৱালীজনী ঢুকাল। মাষ্টৰে দুঘাপ মাৰি 2টা নাৰিকল পুলি শেষ কৰি দিব খুজিছিল। আহঁত পুলি জেওৰাখন ভাঙি আনি চৌকাত জাপি দিয়াৰ মন কৰিছিল। কিন্তু তেওঁৰ প্ৰয়োজন হ'ল অশেষ ধৈৰ্য্যৰ। কাৰণ এইবাৰ স্বয়ং ভাগ্যৱতীক লৈ ভালেমান দিন টনা আজোৰা চলিল। তাৰ কিছুদিনৰ পিছতে ৰজনী মাষ্টৰৰ চাকৰিটো গ'ল। তেওঁ ভাবিছিল তেওঁ আগত নাথাকিলে যিকোনো মুহূৰ্ততে ভাগ্যৱতী পাগল হৈ যাব পাৰে। স্কুলৰ ছেক্ৰেটেৰীক মাষ্টৰে 2 মাহৰ ছুটী খুজিলে। ছেক্ৰেটেৰীয়ে তেওঁক একেবাৰে বিদায় দিলে। পিঠিত দাগ লৈ যোৱা ল'ৰাৰ বাপেকহঁতৰ ক্ৰমবৰ্ধমান গণ্ডগোলে ছেক্ৰেটেৰীৰ কাণ থকাসৰকা কৰিছিল। ছেক্ৰেটেৰীৰ আগত ৰজনী মাষ্টৰে তলমূৰ ওপৰ কৰা নাছিল। বাটলৈ ওলাই আহি মূৰ তুলি ইফালে সিফালে চালে। এতিয়া উপায়, 2টা পেটৰ চিন্তা, সাঁচতীয়া পইচাৰ নামত এটা ফুটা কড়ি নাই। নগদ পইচা নহ'লে এমুঠি চাউলৰ ঘৰ সোমোৱাৰ সংস্থা নাই। থকাৰ ভিতৰত চহৰৰ ভিতৰতে এটুকুৰা মাটি আছে, দূৰদৰ্শী বাপেকে কিনি থৈ যোৱা। বাপেকে চাগৈ ভাবিছিল এসময়ত এজাক নাতিপুতি একেটা ঘৰতে ঠেলা হেঁচা কৰি উশাহ ল'ব নোৱাৰা কৰিব। তেতিয়ালৈ এইবোৰ মাটিৰ দাম সোণৰ সমান হ'ব। গতিকে কিনি থোৱা ভাল। মাষ্টৰে সাদিনৰ ভিতৰত মাটিডোখৰ বেচি 1 বাণ্ডিল নোট হাতবাকচৰ তলিত সুমুৱাই থৈ দিলেহি। লগতে তেওঁ ভাবি থ'লে সেইখিনি টকা ঢুকালে বয়স আৰু অলপ ভেটি দিলে থকা মাটিডোখৰ বেচি দিব পাৰিব, কোনো চিন্তা নাই। ভাগ্যৱতীয়ে ভাবিছিল তেওঁৰ অসুখ কাৰণে মাষ্টৰে ছুটী লৈছে। কিন্তু এদিন গধূলি মাষ্টৰে একেথৰে তললৈ চাই থাকি ক'লে, নিওঁ বুলিয়েই তেখেতসকলে মোৰ 11 বছৰীয়া চাকৰিটো কাঢ়ি নিলে। কিয় নিলে তাকো মোক নক'লে। অকণ অকণ ল'ৰাজাকৰ লগতে দিনটো চিঞৰি বাখৰি আছিলোঁ। এতিয়া বাৰু মই কি কৰি সময়কণ কটাওঁ? কথাখিনি কৈ মাষ্টৰে মূৰ তুলি ভাগ্যৱতীৰ মুখলৈ চায়েই ভিতৰি ভিতৰি উচপ খাই উঠিল। লৰালৰিকৈ তেওঁৰ নিজৰ মনটো যেন এবাৰ জোকাৰি ল'লে। তাৰ পিছত তেওঁ হাঁহিবলৈ ধৰিলে। সিহঁতক খং উঠালে এচাট মাৰোঁ, সেইকাৰণে তেখেতসকলে মোক এইটো কোব মাৰিলে বুজিছা। আৰু তহঁতক যেনিবা মই দুচাট মাৰিলোৱেই, সেইকেইটা ডাঙৰ দাগ তহঁতৰ পিঠিত লাগি থাকিবনে নাথাকে তাৰ প্ৰমাণ চাবলৈয়ে বাৰু তহঁত ডাঙৰ হচোন। আৰু এটা কথা, সিহঁত সৰু ল'ৰা, ইমানবোৰ কথা সিহঁতে নুবুজে। কিন্তু সিহঁতৰ দেউতাকহঁতেতো বুজিব লাগিছিল। মই যে সিহঁতক ঘূণীয়া কৰিবলৈ মাৰপিট কৰা নাছিলোঁ, এই কথাটো বুজিবলৈ এজন মানুহো নাছিলনে? আছিল। চাকৰি যোৱাৰ পিছত বহুদিনৰ পিছত চিন্তামণি হাজৰিকাই ৰজনী মাষ্টৰক মতাই নিলে। হাজৰিকা পত্নী সুৰমাই ক'লে,
2 বছৰমান ঘৰতে পঢ়ুৱাই বাবুলক হাইস্কুলত নাম লগাই দিয়াৰ কথা ভাবিছোঁ। আপুনি যদি গধূলি গধূলি অকণমান দেখুৱাই শুনাই দিয়ে। মাষ্টৰে হাঁহি পেলালে। এই দিনটোৰ কাৰণে যেন তেওঁ আজি ইমান দিন উন্মুখ হৈ বহি আছিল। হাজৰিকাই ক'লে, কিন্তু মাষ্টৰ চাহাব, এটা কথা এতিয়াই কৈ থওঁ, ল'ৰা দেখিবলৈ ফুটকলি, 1 নম্বৰ বদমাছ। লিখিব লাগে বুলি চিলত ভাঙিবলৈ শিকিলেই, দুচাট এচাট দিলেই তাক ঠিক কৰা টান হ'ব। মূৰটো মুখেই বন্ধ, এইফালে গাত টোপকে পৰিবলৈ নিদিয়ে। হাজৰিকাই সুৰময়াৰ প্ৰতি ভ্ৰুকুটি কৰিলে। কথাষাৰৰ ৰসকণ উপলব্ধি কৰাৰ কাৰণে মাষ্টৰে মৰা হাঁহিটো সেমেকি গ'ল। তেওঁ ভাবিলে, কেৱল দুচাট এচাট মৰাৰ কাৰণে হাজৰিকাই তেওঁক মাতিলে নেকি? স্কুলৰ এজাক ল'ৰাৰ লগত খৰচ কৰি শক্তি মাষ্টৰে অকল বাবুলৰ ওপৰতে জাপি দিলে। প্ৰতি গধূলি চিন্তামণি আৰু সুৰমায়াৰ মুখলৈ চাই হাঁহি এটা মাৰি মাষ্টৰৰ কাঠৰ চকীখনত বহে আৰু প্ৰতি ৰাতি বাবুলক সুৰমায়াই ভাত খাবলৈ মাতি নিয়াৰ পিছত এটা অদ্ভুত তৃপ্তিৰে তেওঁ ঘৰলৈ উভতে। ভাগ্যৱতীয়েও তেতিয়া ৰান্ধি-বাঢ়ি ভাত চাই থাকে। এবছৰ যোৱাৰ পাছত যেতিয়া বাবুলে উল্কাপাত, ৰুক্মিণী আদি শব্দ থকা শ্ৰুতলিপি লিখিব পৰা হ'ল, তেতিয়া এনিশা হঠাতে মাষ্টৰে গম পালে ভাগ্যৱতীয়ে আৰু এবাৰ বাট চাই আছে। মাষ্টৰ শিয়ৰি উঠিল। কিয় তেওঁ এই ভুল কৰিলে? তাৰ কাৰণ বিচাৰি তেওঁ অস্থিৰ হৈ পৰিল। পিছদিনা দিনৰ পোহৰত কাম বন কৰি ফুৰা ভাগ্যৱতীলৈ আৰচকুৰে চাই মাষ্টৰৰ ভয় লাগি গ'ল। মাক হোৱাৰ সকলো যন্ত্ৰণা আঁতৰি ল'বলৈ যেতিয়া ভাগ্যৱতী হাঁহিমুখে বাট চাই আছিল, কঁঠাল কাঠৰ শিল যেন গধুৰ দুজনীয়া হাতখন এঠাইৰ পৰা অইন ঠাইলৈ নিবৰ সময়ত এমূৰে মাষ্টৰে ধৰিলে, আনমূৰে ভাগ্যৱতীয়ে হেলেৰেঙে ধৰিব পাৰিছিল, সেইদিনত এটাৰ পিছত এটা অভিশাপে গচকি মানুহজনীৰ দেহ-মন মাটিৰ লগত মিলাই থৈ গ'ল। চাবোন পানীৰে পিছলাই পিছলাই সুমুওৱা খাৰু আজিকালি ভাগ্যৱতীৰ হাতৰ পৰা হাত ধুবৰ সময়ত আপোনা-আপুনি ওলাই আহিব খোজে। সেইজনী মানুহে এতিয়া নিজৰ দেহৰ খুৱাই আলহী পুহিব, আৰু যদিও বা পোহে, শেষ পৰ্যন্ত আৰু এটা মৰ্মান্তিক আঘাতৰ বাহিৰে জানো কিবা এটা পাব? এটা এটাকৈ 3টা অভিজ্ঞতাৰ জুইত ঢাকিবলৈ আজিলৈকে যিমানেই চেষ্টা কৰিছে, সিমানেই মাষ্টৰে নিজকে বেছিকৈ পুৰিছে, সিমানেই সকলো পাহৰি গ'ল বুলি নিজকে প্ৰবঞ্চনা কৰাৰ চেষ্টা কৰিছে, সিমানেই তেওঁ বেছিকৈ মনত পৰিছে কেনেকৈ 3টা সন্তান আহিছিল, কেনেকৈ গুচি গ'ল। যি জুৱা খেলি সৰ্বস্বান্ত হ'ল, তেওঁ এইবাৰ হাৰিছিল, তাৰ হিচাপ কৰা নিৰৰ্থক। ৰজনী মাষ্টৰে হয়তো এতিয়াৰ নিচিনাকৈয়ে নিৰ্বাক নিস্পন্দ হৈ আৰু এটা দুৰ্যোগক চেৰাই যাবলৈ দিব। কিন্তু এই জীৰ্ণ মানুহজনীয়ে সহিব পাৰিব জানো? মানুহজনী হয়তো এইবাৰ পগলা হৈ যাব। ৰজনী মাষ্টৰে চটফটাই ধৰিলে। ভাগ্যৱতীৰ জীৱনত যৌৱনৰ ৰংকণ লাগি আছে। ওখ গছৰ আগৰ ৰান্ধনি বেলিৰ ৰ'দৰ নিচিনাকৈ। এই সন্ধিক্ষণত মানুহজনীক তেওঁ বলিশাললৈ আগুৱাই দিবলৈ পালে কেনেকৈ? সেইদিনা গধূলি বাবুলক পঢ়াবলৈ গৈ চিন্তামণি সুৰময়াৰ বাবুলৰ হাঁহিমুখ দেখি হঠাতে মাষ্টৰৰ খোকোজা লাগিল। আজিলৈকে এটা দিনো যোৱাই নাই যিদিনা মাষ্টৰে তেওঁলোকৰ হাঁহিমুখ দেখা নাই। আৰু তেওঁ আজিলৈকে ভাবি আহিছে প্ৰতিদিনাই তেওঁ তেওঁলোকৰ সান্নিধ্য উপভোগ কৰি আনন্দিত হৈছে। কিন্তু আজি হঠাতে তেওঁৰ এনেকুৱা লাগিল যেন এই 3টা প্ৰাণীৰ হাঁহিয়েই তেওঁক ইমান উতলা কৰিব পাৰে যে তাৰ ফলত কিছুদিনৰ পিছত এজনী মানুহ বলিয়া হৈ যাব। আচৰিত কথা। কিন্তু আচৰিত কথা, ঠিক সময়তে ভাগ্যৱতীৰ এজনী ছোৱালী হ'ল। তাই কান্দিলে, মনে মনে থাকিল, আকৌ কান্দিলে, শুলে, সাৰ পালে। এদিন গ'ল, দুদিন গ'ল, এটা তীব্ৰ উত্তেজনা আশংকা বুকুত বান্ধি ৰজনী মাষ্টৰে মুহূৰ্ত গণি গ'ল। ভয়ে ভয়ে সন্তৰ্পণে চোৰৰ নিচিনাকৈ তেওঁ ভাগ্যৱতী থকা কোঠালিটোৰ দুৱাৰমুখত থিয় হৈ গম লয়। তাৰ পিছত মনে মনে ভুমুকি মাৰি চাই দেখে, আচৰিত কথা, ভাগ্যৱতীৰ বুকুৰ কাষত ছোৱালীজনীয়ে হাত-ভৰি জোকাৰি আছে। সেই তাহানিয়েই চিলুৱাই অনা চোলা দুটাৰ এটা বাকচৰ তলিৰ পৰা উলিয়াই ছোৱালীজনীৰ গাত সুমুৱাই দিবৰ সময়ত ভাগ্যৱতীৰো হাতখন থৰক-বৰক কৰিছিল।
আৰু আচৰিত কথা, এগজ কাপোৰেৰে চিলোৱা সেই চোলা পুৰণি হৈ ফাটি-চিটি নিচিন্ন হৈ গ'ল। তাৰ ঠাইত এটা দুটাকৈ বহুত ফ্ৰক আহিল। সেইবোৰো ফাটিল আৰু সিদিনা ৰজনী মাষ্টৰে জীয়েকলৈ ৩ গজ কাপোৰ আনোতে ভাগ্যৱতীয়ে ক'লে, তাইলৈ আৰু ফ্ৰক নালাগে, এইটো নাফাটাটোৱেই অইন কাপোৰৰ দিহা কৰিব লাগিব। মাষ্টৰৰ জীয়েকৰ নাম হ'ল নিশা। নামটো দিলে সুৰমায়াই। ভাগ্যৱতীৰ ছোৱালীজনী হোৱা মাত্ৰ ২০ দিনৰ আগতেই সুৰমায়াৰো এজনী ছোৱালী হৈছিল। দুয়োজনীৰে জন্ম হৈছিল ৰাতি। ৰাশিচক্ৰ চোৱাই চিন্তামণিয়ে জীয়েকলৈ নাম থলে জোনালী। ৰজনী মাষ্টৰৰ চোৱা-চিতা কৰিবলৈ নাছিল। সুৰমায়াই ক'লে, দুয়োজনীৰে একে ৰাশি চাগৈ, গতিকে তাইৰ নাম নিশা হওক। দুয়োটাৰ নাম মিলি এটা কথা হ'ব জোনালী নিশা। নামটো লৈ চিন্তা কৰিবলৈ আহৰিৰ মাষ্টৰো নাছিল, ভাগ্যৱতীৰো নাছিল। নামনো কি, এটা হ'লেই হ'ল। নতুন নতুন নাম মাষ্টৰৰ মগজলৈ আহে। এটা ভাল লাগিছিল কেৱল এটা নাম, সেইটো কেতিয়াবাই মাক-বাপেকে ভাগ্যৱতীক দিলে। তদুপৰি ছোৱালীজনীৰ কাৰণে দিয়া কাৰো পৰামৰ্শ মাষ্টৰ ভাগ্যৱতীয়ে পেলোৱা নাই। কোনোবাই কৈছে কঁকালত আমুক মাজুলিটো আঁৰাৰিছে, কোনোবাই কৈছে ডিঙিত বাঘনখ এটা ওলমাই দিছে। গতিকে সুৰমায়াৰ সোণৰূপৰ মুখেদি যিটো নাম ওলাইছে ছোৱালীৰ সেইটোৱেই নাম, নিশা। তাৰ কাৰণে ৰজনী মাষ্টৰৰ জীৱনত উখল-মাখল লাগিল। মাটি বেচা পইচা ঢুকাই গ'ল। চিন্তামণি হাজৰিকাই দিয়া পইচাৰে এসপ্তাহ খাবলৈ আঁতে। আকৌ মাটি বেচাৰ কথা ভাবিলেই মাষ্টৰ জিকাৰ খাই উঠে। সেই মাটিডোখৰত কি কুক্ষণত তেওঁ বেচি পেলালে। তাৰ সলনি আৰু কেইটামান ল'ৰা পঢ়াবলৈ গোটাই লোৱাহেঁতেন। বহুদিনৰ মূৰত ৰজনী মাষ্টৰৰ পাঠশালা স্কুলৰ ছেক্ৰেটাৰীৰ ওপৰত জুই যেন খং উঠিল। সেই খং সেইদিনা তেওঁৰ চাকৰিটো কাঢ়ি নিবৰ সময়ত উঠা হ'লে বোধহয় ছেক্ৰেটাৰী গম পাই গ'লহেঁতেন মাষ্টৰে ল'ৰাক কিয় পিতে, কেনেকৈ পিতে। ঘূৰি ঘূৰি মাষ্টৰে যোগাৰ কৰিলে এটা টিউচন। ৪ ঘৰ মাৰোৱাৰী ল'ৰা-ছোৱালী একেঠাইতে গোটাই লৈ অসমীয়া শিকাব লাগে। পিছত যেতিয়া আৰু কেইঘৰমানে ল'ৰা-ছোৱালী পঠিয়াবলৈ লোৱা টিউচন ক্লাছটো অকণমান স্কুল এটাৰ নিচিনাই হ'ল, তেতিয়া মাষ্টৰে অলপ উশাহ পালে। আৰু থাকিল চিন্তামণি হাজৰিকাৰ ঘৰৰ টিউচনটো। বাবুল সময়ত ৰজনী মাষ্টৰে ঢুকি পোৱাৰ বাহিৰ হৈ গ'ল। থাকিল জোনালী। কিন্তু ছোৱালী পঢ়োৱাত মাষ্টৰৰ তিলমানো আগ্ৰহ নাই। পঢ়ালে নিশাকো পঢ়াব লাগে। নিশালৈ তেওঁৰ কিতাপ বহী কিনিছে, মাহে মাহে মাচুল দিছে। জোনালীৰ লগতে তাই স্কুললৈ গৈছে, আহিছে। তাৰ বাহিৰে তাইৰ খবৰ ল'বলৈ তেওঁ সময় নাপায়। মাষ্টৰৰ কপাল ভাল, জোনালীতকৈ ২ বছৰৰ সৰু দিলীপৰ কাৰণে তেওঁ চকীখনৰ পৰা উঠিবলগীয়া নহ'ল। কিন্তু সেইখন মেজতে নেওতা মুখস্থ কৰা দিলীপে আজি দুৰ্গৰ অংক উলিয়াইছে। মাষ্টৰে বুজিলে দিলীপো তেওঁৰ ক্ষমতাৰ বাহিৰলৈ ওলাই গুচি গ'ল। যিকোনো দিনা সেইখন ঘৰত তেওঁৰ বিদ্যাৰ প্ৰয়োজন শেষ হৈ যাব। অথচ নিশাৰ কাৰণে তেওঁৰ কৰ্তব্য শেষ হ'বলৈ আৰু বহুত দিন বাকী। অৱশ্যে চিন্তামণি হাজৰিকাই দিয়া পইচাকেইটাৰ সুদ যিমান বেছিকৈ দিব পৰা যায় মাষ্টৰে তাৰ চেষ্টা সদায় কৰিছিল। দিলীপে কৰিবলৈ দিয়া অংককেইটাক কাঠপেঞ্চিলৰ দাগকেইটা দি তেওঁ পাটীগণিতখন ঘৰলৈ লৈ গ'ল। একালত তেওঁৰে ছাত্ৰ প্ৰভাকৰৰ ভায়েক দিবাকৰ পঢ়া-শুনাত বৰ চোকা বুলি সকলোৰে মুখে মুখে। দিবাকৰক মাতি আনি মাষ্টৰে কয়, এই অংককেইটা কাগজ এখনত কৰি দিবানে বোপা, বুজিব পৰাকৈ অলপ বহলাই কৰিবা। দিবাকৰে কৰি দিয়ে। চিন্তামণি হাজৰিকাই কিন্তু মাষ্টৰে গধূলি কি পঢ়াইছে সেই বিষয়ে বেছি নাভাবে। তেওঁ ভাবে স্কুলত মাষ্টৰে যি পঢ়াইছে ঘৰত তাকে পঢ়া ল'ৰা-ছোৱালীৰ নিজৰ কাম। তেওঁক লাগে ৰজনী মাষ্টৰৰ উপস্থিতিটো। ইমান দিনে তেওঁ দেখি আহিছে ল'ৰা-ছোৱালীকেইটাক মানুহটোক মানে। ৰজনী মাষ্টৰ সোমালে দিলীপৰ কথাই নাই। ক্লাছ 10ৰ বাবুলো পঢ়া মেজলৈ যায়, সেইটোহে লাগে। তদুপৰি মানুহটো একেবাৰে ঘৰৰ মানুহৰ নিচিনা হৈ পৰিছে। এই মানুহটোক দিয়া পইচাকেইটাৰ কাৰণে চিন্তামণি হাজৰিকাৰ কোনোদিনাই অভাৱ নহয়। ৰজনী মাষ্টৰ, ভাগ্যৱতী আৰু আনকি নিশায়ো বুজে জোনালীহঁতৰ ঘৰৰ মানুহবোৰ আপোন মানুহৰ নিচিনা।
এদিনাখন চাকৰিটো যাব বুলি বেয়া লাগিলেও মাষ্টৰে সেইখন ঘৰত তেওঁৰ কৰ্তব্যটো সহজভাৱে লৈছে। শিৱাজী শত্ৰুৰ হাতৰ পৰা কি কৌশলেৰে পলাল, দিলীপক সেই গল্প কওঁতে চান্দ মহাসাগৰৰ মেৰঘৰত সাপডাল কি বুদ্ধিৰে সোমাল, সেই বিষয়ে ৰজনী মাষ্টৰে বিনা দ্বিধাই কৈ যাব পাৰে। তাৰ পিছত তেওঁ কৈ যাব পাৰে এবাৰ সাপে খুটা মানুহ এটাক চাৰিআলিত শুৱাই লৈ বেজে কেনেকৈ 3 দিনলৈকে জাৰি আছিল। শেষৰ ফালে সুৰামায়াও ওচৰত থিয় হৈ শুনি থাকিবহি। ঘৰলৈ উভতিবৰ সময়ত সুৰমায়াই হয়তো ক'ব, কাইলৈ নিশাক লৈ আহিব, ইয়াতে ভাত খাব। আৰু পিছদিনা নিশা আহিলে সুৰমায়াই তাইক কাগজেৰে মেৰিওৱা টোপোলা এটা দিব, নতুন ফ্ৰক এটা। জোনালীয়েও মাষ্টৰক পইচা দিয়ে বেজী, সূতা, ৰবৰ পেঞ্চিল আনিবলৈ। গধূলি সেইবোৰ বস্তু জোনালীৰ হাতত দি মাষ্টৰে তাইৰ মেজৰ বস্তুবোৰ লিৰিকি বিদাৰি চায় আৰু স্নুৰ বটল এটা ঢাকনিখন খুলি কয়, এইটো দেখোন শেষেই হ'ল। হয়, সেইটো ঢুকাইছে, কালি মায়ে নতুন এটা আনাইছে, জোনালীয়ে কয়। খবৰটো মাষ্টৰৰ কাৰণে বৰ উৎসাহজনক। অ' হয় নেকি বুলি কৈ তেওঁ অলপ থোটা-মোজা লগায়। তাৰ পিছত সোধো নোসোধোকৈ, তেনেহ'লে এইটো তহঁতক নালাগে নেকি? নালাগে। আধাতকৈ কম থকা স্নুৰ বটলটো চোলাৰ জেপত ভৰাই মাষ্টৰে ঘৰলৈ লৈ যায়। নি ভাগ্যৱতীক দিয়েগৈ। ভাগ্যৱতীয়ে নিশাৰ চকুত পৰাকৈ থৈ দিয়ে। নিশাই ভাল পায়। তাইৰ বয়সে ভিতৰৰ পৰা অকণ অকণকৈ ৰং সানি আনিছে। বাহিৰৰ পৰা কেৱল অকণমান ৰং দিব পাৰিলেই তাইৰ ভাল লাগে। অন্ততঃ ক্লাছৰ ছোৱালীবোৰৰ মাজত ভাল লাগি থাকে। ক্লাছ 7ৰ ছোৱালী কিন্তু সকলোৱে জানে নিশাই ক'ৰ স্নু ঘঁহে। কেৱল সকলোৱে জানে বুলি নিশাই নাজানে। তাইৰ মাজে মাজে অৱশ্যে সন্দেহ হয়, জোনালীয়ে যদি লগৰ ছোৱালীক কৈ দিয়ে। ক'ব জানো? নকয় চাগে। ক'লেতো তাই কিমান কথা কৈ দিব পাৰে। নিশাই সিহঁতৰ ঘৰত ভাত খায়, জোনালীৰ মাকে নিশাক কিমান কি দিয়ে। নিশ্চয় নকয়। জোনালীয়ে তাইক সকলোতকৈ বেছি ভাল পায়। কিমান ৰাতি তাই নিশাক ভাত খোৱাৰ পিছত তাইৰ লগতে জোৰকৈ শুৱাই ৰাখিছে। ওচৰৰ মৃণাল দাদাহঁতৰ লগত টকি চাবলৈ যাওঁতে কিমান দিন তাই নিশাক ঘৰৰ পৰা লৈ গৈছে। তাৰ পিছত লাহে লাহে ভাগ্যৱতীয়ে উৎকণ্ঠাৰে বাট চাবলৈ ধৰিলে। কিমান পৰত জোনালী, বাবুল, মৃণালহঁত নিশাক ঘৰত থৈ যায়হি। নিশাৰ নিজৰ গাভৰু জীয়েকৰ কাৰণে চিন্তিত হৈ বাট চাই থাকোঁতে ভাগ্যৱতীয়ে এটা অদ্ভুত উত্তেজনা অনুভৱ কৰে। তেওঁৰ যেন মাজে মাজে বিশ্বাসেই নহয় যে তেওঁৰ জীয়েক গাভৰু হ'লহি কিন্তু সঁচা। সৰুৰে পৰা অত্যন্ত দুৰ্বল স্বাস্থ্যৰে ভাগ্যৱতীক প্ৰতি মুহূৰ্তে সন্ত্ৰস্ত কৰি ৰাখি এসময়ত নিশায়ে তেওঁক অবাক কৰি দিলে। ভাগ্যৱতীৰ উৎসুক দৃষ্টিৰে আগত নিশাক বয়সে যিমান যি দিব লাগে দি থৈ গুচি গ'ল আৰু বিহ্বল মাকে জীয়েকক দিলে এডাল জাৰ্মান চিলভাৰৰ নেকলেছ, এজোকা চিচাৰ খাৰু আৰু এযোৰ সোণৰ ৰিং। সেইসোপা অলংকাৰ পিন্ধি নিশা চকুৰ আগত থিয় হৈ থাকিলেও ভাগ্যৱতীৰ কেতিয়াবা এনেকুৱা লাগে যে এই গোটেই ঘটনাটোৱে এটা অদ্ভুত মায়া। নিশা যেন ভগৱানৰ এটা ওপৰঞ্চি দান। আৰু নিশা স্কুললৈ বা ইফালে সিফালে ওলাই গ'লে ভাগ্যৱতীয়ে ইচাত বিচাত কৰি থাকে। মাজে মাজে হঠাতে তেওঁ আতংকিত হৈ উঠে। এই যেন সাগৰ শুকাই গ'ল, মাণিক লুকাই গ'ল। আৰু ইমানবিলাক নতুন আভৰণ নিজৰ ভিতৰতে আৱিষ্কাৰ কৰি নিশায়ে এটা মধুৰ অস্বস্তি অনুভৱ কৰিলে। বাট, স্কুল, ঘৰ আটাইবোৰ তাইৰ নতুন নতুন লাগিল। বাটত তাই কিয় হঠাতে তলমূৰকৈ খোজকাঢ়িবলৈ ল'লে তাই নিজেই ক'ব নোৱাৰিলে। আৰু মূৰ তুলিবলৈ যিটো মানুহকে দেখে সেই মানুহটোকে অদ্ভুত যেন লাগে। কিয় তাকো ভাবি নাপালে। সিহঁতৰ ঘৰৰ পৰা দেখি থকা তৰু বাইদেউহঁতৰ পৰ্টিকত বহি অজয় ডাক্তৰৰ লগত বাইদেৱে কি কথা পাতি থাকে জানিবলৈ তাইৰ মনটোৱে উচ্ছৃপিত থাকে। মনে মনে গৈ আঁৰৰ পৰা শুনি আহিবলৈ মন যায়। পিছদিনা ওচৰৰ পৰা তৰু বাইদেউক দেখিলে তাই অবাক হৈ চাই থাকে। ইমান ধুনীয়াকৈ কালি বাইদেৱে ডাক্তৰৰ লগত কথা পাতি আছিল। স্কুললৈ যোৱা বাটত সিহঁততকৈ বেগাই খোজকঢ়া স্কুল কলেজৰ ল'ৰাবোৰে দল পাতি পাতি সিহঁতক পাছ পেলাই যোৱাৰ সময়ত উশাহ নিশাহৰ বন্ধ হৈ যোৱা যেন লাগে।
পিছফালৰ পৰা ল'ৰাবোৰৰ কথা-বতৰা শব্দবোৰে ওচৰ চাপি অহাৰ লগে লগে নিশাহঁতে নিজৰ কথা বন্ধ কৰে। বাটত অলপ কাষলৈ চাপি যায়। সেই ল'ৰাবোৰৰ একেবাৰে ওচৰ পালেহি। এই ইহঁতৰ সমান সমান হ'ল। এই আগবাঢ়ি গুচি গ'ল। এইকণ সময় নিশাৰ নিজৰ ভৰিৰ দুহাতমান আগৰ মাটিলৈ চাই খোজকাঢ়ে। কিন্তু খোজকাঢ়োঁতে হোৱা স্কুলীয়া ল'ৰাৰ জেপৰ অলপীয়া পইচাৰ জোন শব্দটো তাইৰ কাণত 10জন নাচনীৰ ভৰিৰ জোনোকাৰ দৰে সমান হৈ সোমায়। ল'ৰাবোৰে পাতি যোৱা প্ৰতিষাৰ কথা যেন তাইৰ কাণ দুখনে প্ৰাণপণে শুহি লয়। কি যে কয় ল'ৰাবোৰে, সিহঁতৰ কথা বৰ পাক লগা। যিটো কয় তাৰ অৰ্থ চাগে নিশ্চয় অইন কিবা এটা। এইকণ সময় নিশাৰ বৰ ভাল লাগে। কিন্তু অলপমান দূৰ গৈয়ে যেতিয়া মাৰোৱাৰীৰ ঘৰত ল'ৰা পঢ়াই শেষ কৰি উভতি অহা দেউতাকক দেখা পায়, তেতিয়া তাইৰ বৰ বেয়া লাগে। যদি তাই দলটোৰ কিনাৰে কিনাৰে গৈ আছে, তেনেহ'লে কোনোবা এজনীক কিবা এটা কোৱাৰ চলেৰে মাজলৈ সোমাই আহে। দেউতাক পাৰ হৈ নোযোৱালৈকে সেইকণ সময় তাই আনবোৰ ছোৱালীৰ মাজত লুকাই যাব খোজে। তাইৰ ভয় লাগে, দেউতাক যিহে মানুহ, পাৰে যদি আটাইবোৰ ছোৱালীৰ আগতে তাইক সুধি দিব, ভাত খাই আহিছনে নাই? দেউতাকে অৱশ্যে আজিলৈকে তাইক বাটত মতা নাই। কিন্তু তথাপি তাইৰ খং উঠে। দেউতাক অকণমান পিছত ঘৰলৈ উভতিব নোৱাৰে নেকি? মাক ক'ব লাগিব। নিশাই মাকক একো ক'বলগীয়া নহ'ল। ৰজনী মাষ্টৰে নিজেই এদিন বাটৰ পৰা আঁতৰি দিলে। মাৰোৱাৰী ঘৰৰ পৰা ওলাই বাটত ভৰি দিয়েই সদায় দেখে জাক জাক ল'ৰা-ছোৱালী। চকুৰে মনিব পৰালৈকে তেওঁ ছোৱালীৰ মুখবিলাক তন্ন তন্নকৈ চায়। কোনটো জুমত নিশা আছে। যেতিয়া জোনালীহঁতৰ মাজত নিশাক দেখে, তেতিয়া তেওঁ দূৰৰ পৰাই অকণমান সময় তাইক চায়। অকলে অকলে নিজে ক'ব নোৱাৰাকৈ অকণমান হাঁহে। এজাক ছোৱালীৰ লগত নিশা মিলি গৈছে। কাৰো লগত অকণো অমিল নাই। তেওঁৰ নিজৰেই ভুল হ'ব খোজে। সেইজনীনো তেওঁৰ ছোৱালী নে? অইন কাৰ সাধ্য হ'বলৈ সেইজনী ছোৱালীৰ বাপেক এয়া মাৰোৱাৰী ঘৰৰ পৰা এমাহৰ দৰমহা 30 টকা জেপত লৈ ঘৰলৈ উভতিছে। নিশাহঁত ওচৰ পালেহি মাষ্টৰে কেতিয়াবা মনটো ৰাখিব নোৱাৰিলে সাউতকৈ এবাৰ চকু ঘূৰাই তাইক চায়। মূৰ তুলি চাবলৈ তেওঁৰ লাজ লাগে। ঘৰ পায়েই মাষ্টৰে ভাগ্যৱতীক সোধে, তাই ভাত খাই গৈছেনে? কিয় গৰম ভাত তেতিয়া নহ'ল হ'বলা? বাৰু বাৰু ঠিক আছে, আধা ঘণ্টা ছুটীত আহিব নহয়, ঠিক আছে। তাৰ পাছত মাষ্টৰে মূৰ জোকাৰি হাঁহে আৰু কয়, তাইক তুমি বাটত দেখিব লাগিছিল। তেহে, ইমানবোৰ ডাঙৰ ডাঙৰ মানুহৰ ছোৱালীৰ মাজত তোমাৰ ঠাণ্ডা ভাত খাই যোৱা ছোৱালীজনীক চিনিকে নেপাবা। ভাগ্যৱতী ৰাতিপুৱা 9:30 বজাত ক'ব আৰু জীয়েকক চাবলৈ ওলাব। ৰজনী মাষ্টৰে হঁহা দেখি তেওঁ কেৱল হাঁহে। স্কুললৈ যোৱা বাটত নিশা যিমানেই উজ্জ্বল হৈ আহিল, ৰজনী মাষ্টৰৰ নিজক সিমানেই লেতেৰা লাগিল। চুটি চুটি কেঁচপকা দাঢ়ি-গোফেৰে ঢকা মুখ, ভাগ্যৱতীয়ে চিলাই কৰি দিয়া ফটা বাহুৰ চোলা, সদায় দমকলৰ পানীৰে ধুওঁতে ধুওঁতে ৰঙচুৱা পৰা চুৰিয়া। এইটো বেশেৰে চহৰৰ প্ৰধান ৰাস্তাত 9:30 বজাত খোজ কাঢ়িবলৈ মাষ্টৰৰ ভাল নালাগিল। এদিন তেওঁ ৰেলৰ আলি পাৰ হৈ ধানকলৰ আগৰ বাটটোৱেদি আহি চালে। ভাল, গাড়ী-ঘোঁৰা নাই, মানুহ-দুনুহো কম। বাট অলপ দীঘল হ'লেও সাউতকৈ ঘৰ পায়হি। চহৰৰ প্ৰধান ৰাস্তাটোৰ নিশাৰ কাৰণে বাকী ৰ'ল অজস্ৰ মানুহ। ইমান মানুহ যে নিশাই মূৰ তুলি চাবলৈ সুৰুঙা নাপায়। মূৰ তুলিবলৈ যিটো মানুহৰ চকুৱে চকুৱে পৰে, সেই মানুহটোৱে কিয় তাইৰ ফালে অদ্ভুতভাৱে চাইছিল, তাকে ভাবোঁতেই তাইৰ স্কুল ওচৰ পাবৰ হয়হি। মানুহবোৰে নিশ্চয় তাইক কিবা ক'ব খোজে। ইস ৰাম, আটাইবোৰ ছোৱালীৰ আগতে যদি তাইক কোনোবাই কিবা এটা কৈ দিয়ে, সৰ্বনাশ হ'ব। অথচ কি ক'ব তাৰো তাইৰ কোনো ধাৰণা নাই। কেৱল এনেকুৱা এটা ভাৱ হয়, যিহকে নকওঁ শুনি নিশ্চয় ভাল লাগিব। আবেলি স্কুলৰ পৰা আহি ঘৰ সোমোৱাৰ লগে লগে নিশাৰ নিজৰ ওপৰতে খং উঠে। কেনেকৈ যদি এটা বিৰাট সংকোচৰ হেঁচাত সোমাই থাকে, তেনেহ'লে তাইৰ কোনোদিন একো শুনা নহ'ব, অহা-যোৱাহে হ'ব। কিন্তু যেতিয়া নিশাই সকলো সংকোচ জাৰি-জোকাৰি মূৰ তুলি পোনে পোনে চাব পৰা হ'ল, আধা ঘণ্টা ছুটীত ভুজিয়া কিনিবলৈ গৈ দোকানীক তোমাৰ বিয়া কেতিয়া বুলি নিসংকোচে সুধিব পৰা হ'ল, তেতিয়া বিৰক্তিৰে তাইৰ মন ভৰি পৰিল। তাই
বিৰক্ত হ'ল বাটৰ প্ৰত্যেকটো মানুহ স্কুল কলেজৰ ল'ৰাৰ ওপৰত যেনেকৈ জোনালী বিৰক্ত হৈ আছিল সিহঁতৰ পদূলিমুখৰ চৰকাৰী লাইটটোৰ ওপৰত। গধূলি হ'ল বুলিয়ে টকৈ জ্বলিব, ইফালে পূৰ্ণিমায়ে হওক বা অমাৱস্যাই হওক সিহঁতৰ আগফালৰ বাৰাণ্ডাত পোহৰ লাগকেই বা নালাগক আৰু জ্বলিব যি জ্বলিবই, অকণমান কম বেছি ইফাল সিফালৰ নাম নলয়। লাইট পোষ্টৰ নিচিনাকৈ বাট শুৱনি কৰাৰ বাহিৰে মানুহবোৰৰ যেন কাম নাই, যেন মহাৰাণী যোৱাৰ বাটৰ প্ৰহৰী। থিয় হৈ থাকিব, কিন্তু মাত এষাৰ মাতিলেই ডিঙি কটা যাব। প্ৰথমতে নিশাৰ সেই বিৰক্তি আছিল অবুজ, গোপন। কিন্তু লাহে লাহে তাই তীব্ৰ অভিমানত ফুলি উঠিবলৈ ধৰিলে। এটা আখৰ বিয়পি গ'লেই বহীৰ পাতটো একে আজোৰে ফালি পেলোৱা পৰিলে। তাই দেখিলে বাটৰ মানুহবোৰ সকলোৰে কাৰণে লাইট পোষ্ট, প্ৰহৰী নহয়। আনকি তাইৰ বাহুত বাহু লগাই খোজকাঢ়ি ফুৰা জোনালীৰ কাৰণেও নহয়। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ প্ৰহৰী গল্পটোৰ প্ৰথম খণ্ড আজি আপোনালোকৰ আগত দাঙি ধৰিলোঁ। পাছৰখিনি কাইলৈ এই মজিয়াতে উপস্থাপন কৰা হ'ব। আশা কৰোঁ আপোনালোকে শুনিব। ধন্যবাদ।